নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 21 আগষ্ট। 31 আগষ্টৰ পূৰ্বে কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম, নহ'লে অৰুণোদয় আঁচনিৰ পৰা হ'ব বঞ্চিত। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, আজিয়ে সাজু কৰক 5বিধ নথিপত্ৰ। সকলো বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক প্ৰতিজন মহিলাই পাব 25,000 টকা। আজিয়ে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। মহিলা গোটৰ বাবে ভাল খবৰ, আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিবা, লগতে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। একাউণ্টত অৰুণোদয়ৰ ধন নোসোমালে এতিয়াৰ পৰা চিন্তা কৰাৰ কাৰণ নাই। অৰুণোদয়ক লৈ ওজৰ আপত্তি থাকিলে আহিছে সমাধান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিছে বৃহৎ ঘোষণা। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই নেকি? তেন্তে আপুনি কি কৰিব? লগতে ছেপ্টেম্বৰ মাহতে অৰুণোদয় আঁচনিৰ টকা পাবলৈ দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, নহ'লে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব আপুনি। অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয়ৰ সহায়ক, আৰু 4 জিলাত অৱশেষত নিয়োগ কৰা হৈছে। নতুনকৈ অৰুণোদয় বিচৰাসকলে সহায়কক দিব পাৰিব অভিযোগ। যদি আপোনাৰ গাঁৱত বা আপুনি যদি যোগ্য হিতাধিকাৰী, তেনে ক্ষেত্ৰত অৰুণোদয়ৰ সহায়কসকলক গৈ আপুনি দিব পাৰিব অভিযোগ, আৰু সকলো ধৰণৰ সমস্যা সমাধান কৰি দি দিব। এতিয়াৰ পৰা খণ্ড ৰাজচক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক, আৰু তাৰ পৰা গৈ আপোনালোকে অভিযোগ দিব পাৰিব। যদি কোনো অযোগ্য হিতাধিকাৰী তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, সেয়াও আপুনি দিব পাৰিব অভিযোগ। কেবিনেটত লোৱা সিদ্ধান্ত সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপোনাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে আৰু 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত 31 আগষ্টৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, একাউণ্টৰ সৈতে আপুনি লিংক কৰিব লাগিব আধাৰ কাৰ্ড। নম্বৰ 2, কেৱল একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিলেই নহ'ব। নম্বৰ 2ত আপুনি DBT-টো লিংক কৰিব লাগিব। বহুতো হিতাধিকাৰী এই দুটা কাম নকৰাৰ বাবে অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। যদি আপুনি এই দুটা কাম কৰা নাই, আজি আপুনি কৰাই লৈ লওক, আৰু 31 তাৰিখৰ পূৰ্বে আপুনি কৰাই ল'ব। অন্যথা ছেপ্টেম্বৰ মাহতে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিলেও আপোনাৰ একাউণ্টত নোসোমাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা। অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘু কল্যাণৰ বাবে ধনৰাশি। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। PMJBK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘুৰ অঞ্চল। চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে। সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি। সংখ্যালঘুৰ সুবিধাতে আগবঢ়োৱা হ'ব ইক' এম্বুলেন্স। সংখ্যালঘু লোকক দিয়া হ'ব ই-ৰিক্সাৰ সুবিধা। সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি ই-ৰিক্সা আৰু চিলাই মেচিনৰ বাবে কেনেকৈ আবেদন কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে ই-ৰিক্সা আৰু চিলাই মেচিনৰ বাবে আবেদন কৰিবৰ বাবে কি কি নথিপত্ৰ আপুনি সাজু কৰিব লাগিব? আপোনাৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড, লগতে প্ৰয়োজন হ'ব ভোটাৰ ID কাৰ্ড। কেৱল এয়াই নহয়, আপোনাৰ ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব। লগতে আপুনি মেট্ৰিক পাছ হ'ব লাগিব। যদি আপুনি HSLC পাছ কৰিছে, তেনে ক্ষেত্ৰত এই সুবিধা আপুনি লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিলে বৃহৎ ঘোষণা। মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য। অসুস্থ ৰোগীকো আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য। সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগক 78 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ। আৰু হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাটি বাৰীৰ কাম কাজক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আহি আছে মিছন বসুন্ধৰা 4.0। 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰক মাটি বাৰীৰ নথিপত্ৰ। মাটিৰ নামজাৰিৰ পৰা আৰম্ভ কৰি ডিজিটেল জৰীপ সকলো কৰিব পাৰিব নিমিষতে। মিছন বসুন্ধৰা 4.0 চৰ অঞ্চলত ডিজিটেল জৰীপ কৰিব পাৰিব। মাটি বাৰীৰ কাম কাজক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্য
ডকুমেণ্টৰ কৰে হিমন্ত বিশ্ব শৰ্মাই আৰু কি নথি পত্ৰ লাগিব নামজাৰিৰ পৰা আৰম্ভ কৰি মাটি বাৰীৰ কাম কৰিবলৈ হ'লে যদি আপোনালোকৰ ভিডিঅ'লৈকে আপুনি কি কাম কৰিব সেই অনুযায়ী আপুনি এটা কমেণ্ট কৰি দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদত নামিল শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। জিলা আয়ুক্ত অখিল গগৈয়ে কৰা দুৰ্ব্যৱহাৰ কৰাৰ বাবে অভিযোগ উত্থাপিত হৈছে। আলোচনাৰ সময়তে আয়ুক্ত গৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আৰু মূৰত কলা কাপোৰ বান্ধি প্ৰতিবাদ আৰু কৰ্মবিৰতি পালন কৰ্মচাৰীৰ। সভা অনুষ্ঠিত কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত কৰ্মচাৰীসকলৰ। 15,000 টকাৰ খেলিমেলিক লৈ আয়ুক্তক দিছিল ধমক আৰু এজন আয়ুক্তক দুৰ্ব্যৱহাৰৰ ভিডিঅ' ভাইৰেলৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ আৰু প্ৰতিবাদত নামিল শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। হয়, আচলতে যিটো ঘটনা সংঘটিত হৈছে ইয়াক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এতিয়াও মেঘালয়ত আবদ্ধ হৈ আছে লোক। আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মেঘালয়লৈ ফুৰিবলৈ গৈ বিপদত পৰ্যটক। অসমৰ পৰ্যটকৰ লগতে বহিৰাজ্যৰো বহু পৰ্যটক আবদ্ধ। চেৰাপুঞ্জীত আবদ্ধ অসমৰ শতাধিক বাহন। চেৰাপুঞ্জীত পৰ্যটক কঢ়িয়াই নিয়া 50ৰো অধিক বাহন আবদ্ধ হৈ পৰিছে। 70খনতকৈ অধিক ট্ৰেভেলাৰ মেঘালয়লৈ গৈছিল লোকে আৰু বাহনত আবদ্ধ শিশুৰ পৰা বয়োজ্যেষ্ঠ লোক আৰু উদ্ধাৰ কৰিবলৈ অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীক আহ্বান। একাংশ চালকৰ আজিও উত্তপ্ত হৈ আছে যোৰাবাট আৰু এখনো মেঘালয়ৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নাই অসমত। মেঘালয়লৈ বন্ধ অসমৰ পৰা ইন্ধনৰ সৰবৰাহ। এতিয়াও মেঘালয়ত লোক আবদ্ধ হৈ আছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ৰাজ্যত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বন্ধু সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশী সলনি কৰিব নোৱাৰি, কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মেঘালয় কাণ্ডক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাই। বন্ধুক যিকোনো সময়তে সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশীক কেতিয়াও সলনি কৰিব নোৱাৰি। অসম মেঘালয় দুখন ৰাজ্য, প্ৰতিবেশী ৰাজ্য আৰু সমস্যা সমাধানৰ বাবে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব। দুই এটা দুষ্কৃতিকাৰীৰ বাবে গোটেই মেঘালয়ক বেয়া পাব নোৱাৰিব, মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নগৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব তৃণমূল কংগ্ৰেছে। আজিৰ পৰা 30 ছেপ্টেম্বৰলৈকে কৰিব পাৰিব প্ৰাৰ্থিত্বৰ আবেদন। লোকসভাৰ প্ৰাৰ্থীৰ বাবে 5টাকৈ চৰ্ত বান্ধি দিলে TMCৰ ফালৰ পৰা। প্ৰাৰ্থীজন উচ্চ শিক্ষিত হোৱা বাঞ্ছনীয়, ইংৰাজী আৰু হিন্দী সলসলীয়াকৈ ক'ব পাৰিব লাগিব। MP হ'লেই নহ'ব, ৰাইজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। সমাজৰ বাবে তেওঁৰ ভিতৰত একোৰা জুই জ্বলি থাকিব লাগিব আৰু টকাৰ অবিহনে কৰিব পাৰিব প্ৰাৰ্থিত্বৰ আবেদন। 5টকীয়া এখন মেম্বাৰশ্বিপ কাৰ্ড থাকিলেই কৰিব পাৰিব আবেদন। আবেদনৰ বাবে নাথাকে কোনো মাচুল, খৰচ নহয় টকা পইচা। TMCৰ অসম প্ৰদেশৰ সভাপতি শ্বেৰমান আলী আহমেদৰ বৃহৎ ঘোষণা। নগৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 1 ছেপ্টেম্বৰৰ পৰা নাপাব ৰেপিড আৰু কেফেবা। ৰেপিড কেফেবা বন্ধ, অচল হৈ পৰিব ৰাজপথত। পৰিবহণ বিভাগ আৰু ৰেপিড উবেৰ কোম্পানীৰ বিৰুদ্ধে চালক সন্থাৰ প্ৰতিবাদ। অনিৰ্দিষ্ট কাললৈকে অনলাইন ৰেপিড কেফেবা বন্ধৰ হুংকাৰ দিছে। কিয় কেফেবাৰ বন্ধৰ হুংকাৰ দিছে? দাবী পূৰণৰ বাবে 31 আগষ্ট সময়সীমা বান্ধি দিলে প্ৰতিবাদকাৰী চালক সন্থাই। সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিও পূৰণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে চৰকাৰৰ বিৰুদ্ধে। প্ৰতি কিলোমিটাৰৰ বিনিময়ত ভাড়া নিৰিখ বৃদ্ধিৰ দাবী জনাইছে। কেৱল এয়াই নহয়, ৱেটিং চাৰ্জৰ প্ৰতি মিনিটত 2 টকাকৈ বৃদ্ধি কৰক আৰু কেঞ্চেলেশ্যন চাৰ্জ নিম্নত 50ৰ পৰা 80 টকাৰ দাবী জনাইছে। হয়, কেইবাটাও দাবী জনাইছে আৰু এইকেইটা দাবী পূৰণ কৰিব লাগিব 31 আগষ্টৰ পূৰ্বে আৰু 1 ছেপ্টেম্বৰৰ পৰা, নহ'লে নাপাব ৰেপিড আৰু কেফেবা। আচলতে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব? জনতাই সমৰ্থন কৰে নে? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যবাসীৰ বাবে বৃহৎ খবৰ। অসমৰ ভূগৰ্ভ তেল আৰু খনিজ পদাৰ্থ বিচাৰি চলিব খনন কাৰ্য। সম্ভাৱনা থকা নতুন স্থানত খননৰ অনুমতি দিব চৰকাৰে। প্ৰাকৃতিক সম্পদ তেল বিচাৰি খনন চলালে চৰকাৰে দিব সুবিধা।
2 দশক ধৰি তেলৰ সন্ধান নোপোৱাকৈ সিদ্ধান্ত চৰকাৰৰ এই পৰ্যন্ত তেল নোপোৱা সিদ্ধান্ত সম্ভাৱনা থকা স্থানত চলিব খনন হয় এটা ডাঙৰ খবৰ আহি পৰিছে নহলে অনাগত 10 বছৰত অসমৰ তেল উৎপাদন অৱনভাৱে হ্ৰাস পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান অসমৰ তেল উৎপাদনৰ পৰিমাণ 4 মিলিয়ন মেট্ৰিক টন আৰু তেলৰ উৎপাদন অসমত নকৰিলে নহলে কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তাৰ বাবে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে তেলৰ উৎপাদন অসমত নকমে তাৰ বাবে সিদ্ধান্ত লোৱা হৈছে ৰাজ্যবাসীৰ বাবে বৃহৎ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ কোচিং চেণ্টাৰসমূহৰ বাবে নতুন আইন চৰকাৰৰ এতিয়াৰ পৰা প্ৰতিটো কোচিং চেণ্টাৰ বাধ্যতামূলকভাৱে কৰিব লাগিব পঞ্জীয়ন শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য আৰু সুস্থিৰতাৰ বাবে বিশেষ আইন চৰকাৰৰ 50 জনতকৈ অধিক শিক্ষাৰ্থী থকা কোচিং চেণ্টাৰ পঞ্জীয়ন বাধ্যতামূলক প্ৰতিটো কোচিং চেণ্টাৰত থাকিব লাগিব এজনকৈ মনোৰগ বিশেষজ্ঞ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে ল'বলগীয়া ব্যৱস্থা অৱগত কৰিব মনোৰগ বিশেষকৈ কোচিং চেণ্টাৰৰ আন্তঃগাঁথনি সন্দৰ্ভত দৃষ্টি ৰাখিব চৰকাৰে পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য আৰু অক্ষুণ্ণ ৰক্ষাৰ চেষ্টা কৰিব আৰু প্ৰতিজন শিক্ষাৰ্থীৰ সৈতে দৈনিক কথা পাতিব লাগিব মনোৰগ বিশেষকৈ অসমৰ কোচিং চেণ্টাৰৰ বাবে নতুন আইন চৰকাৰৰ ফালৰ পৰা আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। So thank you for watching full video.